আৰু লুঙি দিয়ে হয় নে নহয় ভুটা আৰু কম্বল দিয়ে আৰু বিজেপিয়ে কি দিয়ে চৰকাৰী চাকৰি অৰুণোদয় হয় নে নহয় 10,000 নিদিয়ে এইবাৰ মামাই 25,000 টকা কৈ দিব কিমান দিব মামাই 25,000 কৈ টকা আমাৰ মহিলাসকলক দিব কোনে কোনে অৰুণোদয় পোৱা নাই এতিয়া হাত উঠাওক নতুনকৈ 10,000 অৰুণোদয় দি থৈ যাম হৈ যাব মহিলাসকলক 10,000 নহয় এইবাৰ 25,000 আৰু হাওৰা ঘাটত নতুন কৰি 10,000 মহিলাক অৰুণোদয় ভাল হ'ব নে বেয়া হ'ব পাক্কা ভাল হ'ব কংগ্ৰেছে দিব পাৰিব 25,000 কৰি একদম মনৰ পৰা কওকচোন কংগ্ৰেছে 25,000 দিব পাৰিব কংগ্ৰেছে পাৰিব কংগ্ৰেছে কি দিব পাৰে ধুতি আৰু লুঙি হয় নে নহয় সেইকাৰণে মই মিটিঙত মাজে মাজে কওঁ যে কংগ্ৰেছে হাতৰ চিনটো বাদ দিব লাগে আৰু ইলেকশ্যনত কংগ্ৰেছে কি চিন ল'ব লাগে লুঙিৰ চিন ল'ব লাগে হয় নে নহয় এতিয়া ৰেচন কাৰ্ড কাৰ কাৰ আছে দালি পালো চেনি পালো নিমখ পালো চাউল পালো এইবাৰ মামাই মিঠাতেলৰ লগত লগাই দিব হ'ব তেতিয়াহ'লে আপোনালোকে চাওক বিজেপিৰ চৰকাৰ আহিলে ল'ৰা ছোৱালীয়ে চাকৰি পালে মহিলাই 25,000 টকা পালে 1250 টকা মাহত অৰুণোদয় পালে আৰু দালি চাউল চেনি তেল ঘৰ চলাবৰ কাৰণে কোনো কষ্ট নাই কিন্তু আৰু এটা কষ্ট আছে আমাৰ মহিলা পুৰুষসকলৰ এটা ডাঙৰ কষ্ট কি যে ল'ৰা ছোৱালীক পঢ়াওঁতে বহুত টকা খৰচ কৰিব লাগে হয় নে নহয় কোনোবা হোষ্টেল